নমস্কাৰ সকল মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এটা খবৰ দিম বুলি ভাবিছোঁ। সকল চাওক, আমাৰ যেটো 19 নৱেম্বৰ 2024 তাৰিখ এই দিনটো মানে ৰেষ্ট্ৰিক্টেড হলিডে বুলি ঘোষণা কৰা হৈছে আৰু সেইটো ঘোষণাটো যোৱা 21 জুলাই 2024 তাৰিখে কৰা হৈছিল। এতিয়া এই ৰেষ্ট্ৰিক্টেড হলিডেটো কি, মানে কোনে কোনে পাব বা কেনেকৈ লোৱা হ'ব সেইটো সকলোৱে নাজানে। গতিকে সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, মানে যাতে সকলোৱে গম পায় ৰেষ্ট্ৰিক্টেড হলিডেৰ বিষয়ে। সকল যিটো ৰেষ্ট্ৰিক্টেড হলিডে হয়, এই ৰেষ্ট্ৰিক্টেড হলিডেটো কথাটো এনে কৈছে সকল, মানে যদিহে আপোনাৰ যদি কিবা এটা পাৰ্চনেল কাম আছে বা যদি ৰিলিজিয়াছ বা ধৰি লওক কিবা এটা কালচাৰেল যদি কিবা এটা মানে কাম আছে আৰু সেইবাবে আপুনি যদি আপোনাৰ স্কুলত বা বিদ্যালয়ত মানে উপস্থিত থাকিব নোৱাৰে, এই ক্ষেত্ৰত আপোনালোকে এই যিটো ৰেষ্ট্ৰিক্টেড হলিডে এইটো আপোনালোকে ল'ব পাৰিব। গতিকে সকল এতিয়া অহাকালি অৰ্থাৎ 19 নৱেম্বৰ 2024 তাৰিখে সেই দিনটো এটা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰা হৈছে। তাৰমানে এতিয়া এই যিটো হলিডে সেইটো মানে সকলোৱে ল'ব নাপায় বা নালাগে আচলতে ক'বলৈ গ'লে, মানে যিকেইটাৰ মই অথনি ক'লোঁ নহয়, মানে যিকেইটাৰ মানে কিবা এটা পাৰ্চনেল প্ৰব্লেম আছে, যেনেকৈ ধৰি লওক কালচাৰেল বা তেনেকৈ ৰিলিজিয়াছ তেনেকুৱা কিবা এটা যদি প্ৰব্লেম থাকে, মানে যদিহে মানে এই কাৰণে মানে সেই মানে প্ৰব্লেমৰ কাৰণে বা এই অসুবিধাৰ কাৰণে যদিহে আপুনি মানে স্কুলত বা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে, তেতিয়াহে মানে আপুনি এই ৰেষ্ট্ৰিক্টেড হলিডেটো ল'ব লাগে। এতিয়া সকল সেইটোৱে মানে এতিয়া ধৰি লওক কাইলৈৰ কাৰণে আপোনাৰ ৰেষ্ট্ৰিক্টেড হলিডেটো মানে এতিয়া যদিহে ল'ব বিচাৰে, ঠিক আছে, মানে যদিহে লিভ ল'ব বিচাৰে, এতিয়া এই লিভটো আপোনালোকে কেনেকৈ কৰিব সেইটো চাওক। সকল আপোনালোকে ইয়াত কোনো ল'ব নালাগে, মানে কোনো এপ্লিকেশ্যন ইয়াত মানে লিখিব নালাগে। এইটো যিটো আপোনালোকে দেখি পাই আছে নহয়, এইটোকে আপোনালোকে মানে পৰ্টেলত মানে কৰিব লাগিব, আপলোড কৰিব লাগিব।